নমস্কাৰ প্ৰিয় দৰ্শকসকল, ৭ জুলাই সোমবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজিৰ দিনটোত ধৈৰ্যৰ পৰিমাণ অকণমান কমিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নতুন কথা জনাৰ শিকাৰ প্ৰবল যোগ দেখা পোৱা গৈছে। মিথুন ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে কাম বনত অকণমান ইচ্ছা আজি কমিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি আনক উপকাৰ কৰা দেখা যাব। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণ যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায় বাণিজ্যত লাভৰ যোগ পৰিলক্ষিত হৈছে। তুলা ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ বেছি কাম কৰিবলগীয়া হয়তো হ'ব পাৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি আনৰ পৰা আদৰ সাদৰ লাভ কৰিব। ধনু ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মব্যস্ততা বৃদ্ধি পাব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কথা বৰ বিশেষ নুশুনি নিজৰ মতে চলা দেখা যাব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান কাম বনত অনিচ্ছা বাঢ়িব পাৰে আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলে আজি আনন্দ ফূৰ্তি কৰি দিনটো পাৰ কৰা দেখা যাব। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।